হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়, মোৰো ভাল। এয়া ভিডিঅ'টো ৰাতিপুৱাতে আৰম্ভ কৰি দিছোঁ আৰু খিৰিকী মেলাৰ পিছতে দেখিছে নহয় ইমান ধুনীয়াকৈ ৰ'দৰ জিলিঙনিটো আহিছে। আৰু এই ঠাণ্ডাৰ দিনকেইটাত ৰ'দটো আহিলে যে কিমান ভাল লাগে নহয় জানো। ইফালে আকৌ গেটৰ তালাটো খুলি ল'লোঁ আৰু যেতিয়া নিয়ৰ দি থাকে মানে তেতিয়া দেৰি হ'লেও গমেই নাপায় আৰু সোনকালে থাকিলেও গম নাপায় হয়নে। কিন্তু ৰ'দটো দিলে কেতিয়াবা একেবাৰে সোনকালে থাকিলেও বহুখিনি দেৰি হোৱা যেনেই হয়। আৰু ল'ৰাই কিন্তু নিয়ৰ দি থাকিলেহে ভাল পায়, সদায় মানে উঠি কিনে সুধে মা দেৰি হৈছেনে, মা স্কুল যাবৰ হৈছেই নেকি, মানে তেনেকুৱা আৰু সি সোনকালে উঠিব বিচাৰে। আৰু ৰ'দ দিলে মানে সি ভাবে কি বহুখিনিয়ে দেৰি হৈ গৈছে তেনেকৈ। আৰু এয়া চাওকচোন উঠি কিনে বস্তাখনৰ ওপৰতে বহি ল'লে। মই আৰু ভাবিলোঁ ৰাতিপুৱাৰ সময়খিনি কিন্তু খুব মানে ঠাণ্ডা পৰে ন, ঠাণ্ডা লাগে, সেইকাৰণে তাক আৰু কাপোৰ জেকেট পিন্ধাই দিলোঁ। আনফালে লংপেণ্টটো পাতল চাই পিন্ধি আছিলে শুৱাতে, চ' তাৰ কাৰণে মই তাক গৰম লংপেণ্টটোকে পিন্ধাই দিলোঁ। আৰু পিন্ধাই দি পেলাই আৰু সি উঠি পেলাই এবাৰ আকৌ গ'ল আইতাকক মাতিবলৈকে। এয়া অকণমান বাহিৰৰ আকাশখন দেখাই দিছিলোঁ, কিন্তু মানে আন্ধাৰ হৈ থকাৰ কাৰণে ভালদৰে ভিডিঅ'টো কেপচাৰ নহ'ল। আৰু সি দেখিছে ইমান ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধাই দিয়ে, খুব ভাল পালে। আৰু এয়া বাটৰ ফালে ফুৰিবলৈকে গ'ল, সি ফুৰিবলৈকে গ'ল। আনফালে আকৌ ময়ো চোতালখিনি সাৰি লওঁ বোলো, সেই ভাবি গোটেইখিনি ধুনীয়াকৈ সাৰিবলৈকে ল'লোঁ। মই সাৰি থাকোঁ মানে সি আহি পালেহি। উঠিয়ে আকৌ সি ব্ৰাছ নকৰে দেই, দেউতাকৰ লগতহে ব্ৰাছ কৰিব। আৰু মানে কেতিয়াবা ব্ৰাছো কৰে সি, কিন্তু মানে কি হয় বহুত টান পায়। সৰু বাচ্ছাবিলাকে সকলোৱে টান পায়নে নাই নাজানো, আমাৰ সি কিন্তু প্ৰায় টান পায় দেই। মানে স্কুল বন্ধ থাকিলে বহুত দিগদাৰ হয় তাক দাঁত মাজিব ক'লে মানে বহুত অশান্তি কৰি থাকে। এতিয়া বাৰু অকণমান কমিছে, কিন্তু প্ৰায়ে হয়। আৰু ইয়াত জাবৰখিনি পেলাই মেলি গা পা ধুই চিধা আহিছোঁ পাকঘৰলৈ। আৰু আজি সোমবাৰ গতিকে ৰাতিপুৱাই ডিউটি আৰম্ভ, কাৰণ ল'ৰাৰ স্কুল থাকিব। গতিকে ততাতৈয়াকৈ দৌৰাদৌৰিকৈ আহিয়ে ভাত কেইটামান বহাই দিলোঁ তাৰ কাৰণে। ইফালে আকৌ পাস্তাখিনি মানে সিজাই ল'লোঁ, আকৌ কথা খাবলৈ দিলোঁ অকণমান নিমখ দি পেলাই। আৰু আজি যিহেতুকে বিলাহীও নাছিলে তাৰ কাৰণে ভাবিলোঁ আজি আলুৰ সৈতে বনাই দিওঁ তাক। আৰু সি এইবিলাক দিলে ভাল পায়, কিন্তু মানে বেছি দিবৰো মন নাযায়, কাৰণ এইবিলাক ময়দাৰে বনোৱা বস্তুবিলাক ইমান খোৱাও ভাল নহয় সৰু বাচ্ছাবিলাকো। তো তাৰ কাৰণে আলু অকণমান বেছিকৈ ভাজি দিলোঁ। সি যিহেতুকে বইল আলু নাখায়, গতিকে তাক ভাজা আলু দি পেলাই ভাতখিনিও খুৱাই ল'ব লাগিব যে। আনফালে আকৌ মই চাহখিনিও বহাই দিছোঁ, যিহেতুকে দেউতাকে উঠি অফিচৰ কামত ব্যস্ত হৈ আছে। তো তাৰ কাৰণে মই চাহখিনি বহাই দিলোঁ। ইফালে মোৰ ভাতো হ'ল, তাৰ টিফিনো ৰেডি কৰিলোঁ, দেউতাককো চাহ দিলোঁ, দি পেলাই আকৌ তাক ড্ৰেছ কৰাই আছোঁ। আজি আকৌ সি ড্ৰেছ পাতি কৰিবকে নজনা হ'ল জানেনে, এনেকৈ খুৱাই মেলি যাবৰে হ'ল। এয়া যোৱাৰ সময়ত দৌৰা দৌৰি মানে সি মানে প্ৰায় যাবৰ সময়ত আইতাকক চুমা খাব, ককাকৰ ফটোখনত সেয়া কৰিব। তো তেনেকৈ সি গ'লগৈ। যোৱাৰ পাছত আকৌ মই চাহখিনি ধুনীয়াকৈ শান্তিমতে বহি অকণমান খাই ল'লোঁ, গতিকে আজি ঘৰত কাম কৰা মানুহ নাহে। তো তাৰ কাৰণে মই ধুনীয়াকৈ কামখিনি লাহে ধীৰে কৰিবলৈ পাৰিছোঁ। আৰু দেউতাকৰো আজি বন্ধ অফিচ, তাৰ কাৰণে, নহ'লে আকৌ এইখিনি সময়ত মোৰ খুবেই দৌৰা দৌৰি হয়, ভাত বনোৱা কামটো থাকে। আৰু তাৰোপৰি আজি সোনকালেও ভাতখিনি বনাই ল'ম, কাৰণ আমি এঠাইলৈকে যোৱাও কথা আছে। আৰু এয়া আজি সোমবাৰ, গতিকে ঘৰটো মুচি নিব লাগিব। এইফালে আকৌ এয়া দেখিছে নহয় কেৰি বেগখনত মই ধুনীয়াকৈ মোজাবিলাক থৈ দিছোঁ দেই। প্ৰায় কেনেকুৱা হয় মোজাবিলাক এপাত ভৰাই থাকে সদায় মানে, তো তাৰ কাৰণে এনেকৈ ওলমাই থৈ দিছোঁ যাতে সোনকালে বিচাৰি পাওঁ, সুবিধা হয়। আৰু তেনেদৰে আকৌ ৰুমকেইটাও সাৰি লওঁ বুলি এয়া সাৰি মচি পেলাই জাবৰ দেখিছে, সদায় মানে সাৰি মচি থকাৰ পাছতো ধূলিবিলাক ওলাই থাকে, নাজানো আৰু ক'ৰ পৰা যায় ইমানবিলাক ধূলি আহি থাকে। আৰু ল'ৰাও বদমাচি কৰি থাকে ন, তাৰ ভৰিতো আহিব পাৰে। সি মানে কি কৰে প্ৰায় মানে সি কেনেকুৱা হয়, সি চেণ্ডেল য'ত পিন্ধি আছে মানে পাহৰিয়ে যায় সি চেণ্ডেলটো খুলিব। আৰু আনফালে আমাৰ এয়া দেখিছে নহয় পাৰ কেইজনীয়ে মানে ঘৰৰ ভিতৰতে আহি লয়হি। মানে সিহঁতৰ দৰজাখন অকণমান যদি ফাঁকো হৈ থাকে সিহঁতে আহিবই পাৰকেইজনী। চ' এয়া আহি থাকে, খেদি থাকোঁ আৰু দৰজা মাৰি থৈ দিওঁ সেইকাৰণে। আনফালে আৰু ভাবিলোঁ একেলগে ৰুমটোকে মুচি লৈ যাওঁ, ৰুমখিনি মুচি লোৱাৰ পিছত আৰু কামখিনি বেছি নাথাকে ৰুমৰ ভিতৰত। আনফালে আকৌ গাখীৰ দিয়া মানুহজন আহিছিলে, তো তেখেতক আৰু গাখীৰখিনি থ'বলৈ দি মই কামখিনি কৰি ল'লোঁ। আৰু সদায় কাপোৰ ধোৱা কামখিনিতো থাকেই অলপ হ'লেও,
গতিকে কাপোৰখিনিও ধুই মেলি লৈ একেবাৰে আহিলোঁ এতিয়া পাকঘৰলৈ। আজি আকৌ ৰুটি বনাই নাথাকোঁ, আজি বুট আছিলে, তাকে ভাবিছোঁ বুট ভাজি খাওঁ চাহৰ সৈতে, আৰু ভাতখিনিও যেতিকে সোনকালে খাম, গতিকে কথামতে এয়া বুটখিনি ভাজি ল'লোঁ। লৈ পেলাই আকৌ ভাতৰ যোগাৰত লাগিলোঁ। আৰু দেউতাক যেতিকে আছে আজি মোৰ চিন্তা নাই, কাৰণ ল'ৰাক দেউতাকে লৈ আহিব। এইফালে আৰু বিনে আলুৱে কুটিলোঁ, ভাবিছোঁ একেবাৰে চিম্পুলকৈ বনাওঁ, বিন আলু ভাজিম, দাইল বনাম আৰু ভাত তেনেকৈ আজি দিনটো চলাম আৰু। এইফালে আকৌ ভাজি বহাই দি চাহখিনি খাই আছিলোঁ। আনফালে আকৌ দেউতাকে ল'ৰাক লৈ আহিলে আৰু ভাত পানী খাই আজৰি হৈ ল'লোঁ একেবাৰে ল'ৰাকো খুৱাই মেলি, আৰু ভৰি হাত ধুই মানে কামখিনি শেষ কৰিলোঁ আৰু ৰাতিপুৱাৰ। গোটেই ভাত পানী খাই বাচন বৰ্তন ধুই মেলি আমি আহিলোঁ গুৱাহাটীৰ ফালে, অলপ ওলাই আহিলোঁ, কাম এটা আছিলে। তো আজিলৈ ভিডিঅ' ইমানেই, বাই।